বিজেপিত কদৰ বাঢ়িছে নেকি জ্যেষ্ঠ নেতাৰ ৰমেন ডেকাৰ সংস্থাপনে জ্যেষ্ঠ নেতাৰ বঢ়াইছে সম্ভাৱনা ৰাজ্যসভাৰ দুখন আসনৰ বাবে জ্যেষ্ঠ নেতাই কৰিছে ভিৰ অশোক শৰ্মা দিলীপ মৰাণৰ দৰে জ্যেষ্ঠ নেতাই দল এৰিলেও আন এফালে জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ প্ৰতি সন্মানজনক সংস্থাপনে বিজেপি দলত থকা বহু জ্যেষ্ঠ নেতাৰ মনত ঘটাইছে আশাৰ সঞ্চাৰ আৰু তাৰে হয়তো প্ৰতিফলন ঘটিছে ৰাজ্যসভাৰ দুখন আসনৰ বাবে টিকট বিচাৰি জ্যেষ্ঠ নেতাই কৰা ভিৰত আসন দুখন প্ৰত্যাশী 11 আৰু এই প্ৰত্যাশীসকলৰ অধিকাংশই দলটোৰ জ্যেষ্ঠ নেতা বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকৰ পৰা ওলাই সভাপতি ভৱেশ কলিতাই সদৰি কৰা অনুসৰি ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ডাক্তৰ ৰাজদীপ ৰয় জ্যেষ্ঠ নেতা ডক্টৰ প্ৰদীপ ঠাকুৰীয়া বিজয় কুমাৰ গুপ্তা উপসভাপতি ৰেখাৰাণী দাস বড়ো বৰাকৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস উপসভাপতি অশোক ভট্ট ৰায় অনুপ সিং ৰাজপুৰোহিত মুখপাত্ৰ ৰূপম গোস্বামী আৰু মানস প্ৰতীক ডেকাই আৰু এই আবেদনকাৰীসকলৰ নাম ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে অসমৰ নেতৃত্বই আৰু আজি আমাৰ নিৰ্বাচন যিখন ৰাজ্যিক সমিতি আছে এই সমিতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া প্ৰমুখ্যে নিৰ্বাচন যি কমিটি আছে এই কমিটিৰ সন্মানীয় সদস্যসকলৰ উপস্থিতিত দীঘলীয়া আলোচনা হ'ল এই আলোচনা মৰ্মে আটাইকেইজন প্ৰাৰ্থীৰ নাম আমি দিল্লীলৈ প্ৰেৰণ কৰিছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ লগতে পাৰ্লিমেণ্টাৰী বোৰ্ডে নিৰ্ণয় ল'ব কাক কাক প্ৰাৰ্থিত্ব দিয়ে একে সময়তে বিধানসভাৰ উপনিৰ্বাচনত বিহালী আৰু ধলাইৰ প্ৰাৰ্থী কোন হ'ব নকলেও সামগুৰিৰ প্ৰাৰ্থী দীপ্ৰু ৰঞ্জন শৰ্মা হ'ব বুলি সদৰি কৰিছে দলটোৰ সভাপতি ভৱেশ কলিতাই তেওঁ প্ৰাৰ্থী হ'ব তেওঁ সামগুৰি সমষ্টিৰ পৰা এতিয়া আমি হেৰি কৰা নাই তথাপিও তেওঁ এপ্লিকেণ্ট হৈছে সামগুৰি সমষ্টিৰ উপনিৰ্বাচনৰ কাৰণে তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব এটা কথা ঠিক যে বিজেপিয়ে শেহতীয়াকৈ জ্যেষ্ঠ নেতাক অৱজ্ঞাৰ সলনি সন্মানজনক দৃষ্টি দিবলৈ আৰম্ভ কৰিছে হয়তো লোকসভা নিৰ্বাচনত দেশজুৰি দলটোৰ আসন হ্ৰাসৰ কাৰণবোৰ ফহিয়াই চাই জ্যেষ্ঠক সন্মান দিবলৈ লৈছে বিজেপিয়ে হয়তো এনেকৈও ক'ব পাৰি বিজেপি নেতৃত্বই আইনা চাবলৈ আৰম্ভ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট পৱনজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ